এই তিনিটা বস্তু যদি মানি চলে তেনেহ'লে আপোনাৰ ইউৰিক এচিড ডিজিজ কেতিয়াও নহয় আঁঠু বিষ গাঁঠি বিষ এইবিলাক আগৰ দিনত অকল বুঢ়া মানুহৰ কমপ্লেইন আছিলে কিন্তু আজিকালি ডেকা মানুহৰ এইটো কমপ্লেইন হৈ গৈছে তো এইবিলাক জইণ্ট পেইনৰ বহুতো কাৰণ আছে তাৰে ভিতৰত এটা কাৰণ হ'ল ইউৰিক এচিড আৰু ইউৰিক এচিডটো আজিকালি দেখা গৈ আছে বহুত ইয়ং এজতো পোৱা গৈ আছে মানে 20 বছৰ 22 বছৰ 30 বছৰ এনেকুৱা ইয়ং এজৰ বহুত মানুহৰো মানে এইবিলাক গাঁঠি বিষ হোৱাৰ পিছত পৰীক্ষা কৰি পোৱা গৈ আছে মানে ইউৰিক এচিড হৈছে তো ইউৰিক এচিডটো কি বেমাৰ হয় ইয়াৰ পৰা কেনেকৈ বাচিব পাৰি তাৰে ওপৰত এই ভিডিঅ'টো বনাম কোনো মানে বৈজ্ঞানিক বা মেডিকেল সায়েন্সৰ ডাঙৰ শব্দ ইউজ নকৰি পিনে একদম কমন ভাষাত কেনেকৈ বুজিব পাৰি আৰু আপোনালোক কেনেকৈ বাচিব পাৰি তাৰে ওপৰত ভিডিঅ'টো বনাম তো ভিডিঅ'টো শেষলৈকে চাব তো প্ৰথমটো হ'ল যে ইউৰিক এচিড হৈছে বুলি কোৱা হয় যে বাত বিষ হৈছে কি হৈছে ডক্টৰৰ ওচৰত গ'লে বহুত ডক্টৰে কৈ দিয়ে মানে কি হৈছে ইউৰিক এচিড হৈছে তো ইউৰিক এচিডটো আপোনাৰ শৰীৰত একেবাৰে নাথাকে নেকি যে হৈ গ'লে সেইটো বেমাৰ বুলি কোৱা হয় তেনেকুৱা নহয় যে ইউৰিক এচিড আমাৰ শৰীৰত চবৰ থাকেই কিছু পৰিমাণে চবৰ শৰীৰত থাকে এটা নৰ্মেল লিমিটলৈকে থাকে তাৰ ওপৰত যদি যায়গে তেনেহ'লে আমি ইউৰিক এচিড ডিজিজ বুলি কওঁ যিটোৰ কাৰণে আমাৰ শৰীৰত কিছুমান বিষ দেখা দিয়া যায় কেতিয়াবা গাঁঠিবিলাক ফুলি যায় জইণ্ট সুৱেলিং জইণ্ট পেইন এইবিলাক হয় তো এইটো কি হয় মানে যেতিয়া যেনেকুৱা আমি ভাত খাওঁ ভাতটো ষ্টাৰ্চ হয় ষ্টাৰ্চটো যেতিয়া শৰীৰত গৈ পিনে মেটাবলাইজ হৈ ভাঙি যায় ভাঙি গ'লে সি গ্লুক'জ হয় ঠিক তেনেধৰণে এমাইনো এচিড পিউৰিনছ কম্পনেণ্টবিলাক ভাঙি পিনে শৰীৰত কি হৈ যায় এটা ওৱান অফ দ্য প্ৰডাক্ট মানে ইউৰিক এচিড তো সেই ইউৰিক এচিডটো শৰীৰৰ কাৰণে কিছু পৰিমাণে মানে অলাগতিয়াল আৰু যোনটো নেকি শৰীৰত কিডনিৰ থ্ৰু দি ওলাই যায় পিনে এতিয়া শৰীৰত খাই আছোঁ আমিতো প্ৰটিন খাওঁৱেই সব বস্তুতে মানে প্ৰটিন ৰিচ বস্তুবিলাকত কিছু নহয় কিছু পৰিমাণে পিউৰিনছ আৰু ইউৰিক এচিডৰ কোৱান্টিটিটো বেছি হোৱাৰ চান্সেছ থাকে আৰু শৰীৰত হোৱা ইউৰিক এচিডবিলাক কি হয় কিডনিৰ থ্ৰু দি ফিল্টাৰ হৈ পেচাবৰ থ্ৰু দি ওলাই যায় তো কি কাৰণত ইউৰিক এচিড শৰীৰত বাঢ়ি যাব পাৰে প্ৰথম কেছ যদি ইউৰিক এচিড বেছি প্ৰডাকশ্যন হোৱা তেনেকুৱা পিউৰিনছ কম্পনেণ্ট আমি বেছিকৈ খাওঁ বা পিউৰিনছবিলাক বেছিকৈ ভাঙি পিনে ইউৰিক এচিড বেছিকৈ বনায় শৰীৰত আৰু থাৰ্ড কেছ যোন পিনেদি ওলাই যায় ধৰি লওক কিডনিত ফিল্টাৰ হৈ পিনে পেচাবৰ থ্ৰু দি ওলাই যায় তো সেই কিডনিত কিবা যদি প্ৰব্লেম থাকে এনেকুৱা কিছুমান কাৰণৰ কাৰণে ইউৰিক এচিড শৰীৰত বাঢ়ি যাব পাৰে তো প্ৰথম কেছটো যদি আমি চাওঁ বেছিকৈ খাই আছোঁ যিমানখিনি আমাৰ খাবলৈ দৰকাৰ আছে ভোক বা শক্তি পাবলৈ দৰকাৰ আছে তাতকৈও বেছি মানে এটা কয় নহয় দবাই খাই আছোঁ তেনেকুৱা খালে প্ৰব্লেম হ'ব পাৰে অকল ইউৰিক এচিড নহয় তেনেকুৱা খালে যিকোনো বেমাৰে হ'ব পাৰে অবেচিটি হ'ব পাৰে প্ৰেছাৰ হ'ব পাৰে ডায়েবেটিছ হ'ব পাৰে তো ছেকেণ্ড কেছটো কি হ'ল যে পিউৰিনছবিলাক ভাঙি পিনে ইউৰিক এচিড হ'ব লাগে কিন্তু বেছিকৈ হৈ আছে তো বেছিকৈ হোৱাৰ কাৰণে ইউৰিক এচিড বস্তুটো বাঢ়ি গ'ল তো সেইটোৰ কাৰণে হ'ব পাৰে থাৰ্ড কেছ শৰীৰত নৰ্মেলি চবৰে থাকে আপ টু 7 লৈকে মানে এডাল্ট মেলৰ আপ টু 7 লৈকে থাকিব পাৰে ইউৰিক এচিড যোনটো সদায় প্ৰডাকশ্যন হয় আৰু কিডনিত মানে ফিল্টাৰ হৈ পিনে ওলাই যায় তো তাতকৈ বেছি হৈ গ'লে তাত শৰীৰত একুমুলেট হৈ যায় যোনখিনি ফিল্টাৰ কৰিব নোৱাৰে ব্লাডৰ থ্ৰু দি গৈ পিনে জইণ্টবিলাকত জমা হৈ যায় তেনেহ'লে তেতিয়া ইউৰিক এচিড ডিজিজ বা গাউট বুলি কোৱা হয় হাইপাৰ ইউৰেচিমিয়া যোনটোক কয় তো সেইটো হ'ব পাৰে সেইটো কি কাৰণে হ'ব পাৰে যে কিডনিৰ ফিল্টাৰেশ্যনটো কমপ্লিট মানে ভালকৈ কৰিব পৰা নাই এতিয়া কিডনি ফিল্টাৰ নোহোৱা মানে কিডনিটো এটা চালনীৰ নিচিনাহে হয় তো এতিয়া চালনীটোৱে ফিল্টাৰ কৰিব নোৱাৰাৰ কাৰণ দুটা থাকিব পাৰে এটা হ'ল ওপৰেদি বেছিকৈ ইউৰিক এচিড গৈ আছে যোনখিনি সিহঁতে ফিল্টাৰ কৰি পিনে শেষ কৰিব নোৱাৰে সেইটো এটা কাৰণ হ'ব পাৰে আৰু এটা কাৰণ হ'ব পাৰে যে সেই চালনীটোৱে বেয়া মানে কিডনিটোৰ কিবা বেয়া থাকিব পাৰে তো এই দুটা কাৰণত ফিল্টাৰেশ্যনটো কমি যায় তো এতিয়া আমি গম পালোঁ যে প্ৰথম প্ৰডাকশ্যন বেছি হৈ গ'লে ইউৰিক এচিড ডিজিজ হ'ব পাৰে বা ফিল্টাৰেশ্যন এক্সক্ৰিশ্যন মানে শৰীৰৰ পৰা ওলাই যোৱা প্ৰচেছটোত গণ্ডগোল থাকিলেও ইউৰিক এচিড ডিজিজ হ'ব পাৰে আৰু ইউৰিক এচিডটো কিবা নতুন বস্তু নহয় শৰীৰত সদায় প্ৰডাকশ্যন হৈ থকা বস্তুৱে কিন্তু বেছি পৰিমাণে হৈ যোৱাটোকে হাইপাৰ ইউৰেচিমিয়া বা ইউৰিক এচিড ডিজিজ বা গাউট সেইবিলাক কোৱা হয় আৰু তো এইটোৰ কাৰণে কি হ'ব পাৰে জইণ্ট ফুলি যোৱা জইণ্ট বিষ সেইবিলাক মষ্ট কমন চিমটমছ আৰু বহুতো গা বিষ সেইবিলাক হৈ থাকে আৰু তাৰপিছত এইখিনি বাচিবৰ কাৰণে কি কৰিব পাৰে প্ৰথমটো হ'ব পাৰে যে আমি ইউৰিক এচিড ৰিচ থকা মানে পিউৰিনছ
মানে পিউৰিন বস্তুটো মানে পিউৰিন ভাঙি পিনে ইউৰিক এচিড হয় তো আমি পিউৰিন বস্তুটো যদি কমাই দিওঁ তেনেহ'লে আল্টিমেটলি ইউৰিক এচিড কম হ'ব তো পিউৰিন ৰিচ ফুড আমি যদি কমকৈ খাওঁ তেনেহ'লে ইউৰিক এচিডৰ পৰা বাচিব পাৰোঁ প্ৰথম কথা ছেকেণ্ড কথা ছাফিচিয়েণ্ট ৱাটাৰ ইনটেক হ'ব লাগিব পানী বেছিকৈ খালে এজনৰ ড্ৰেইন এটাত গেছ জমি গৈছে তো ড্ৰেইনটো চাফা কৰিবলৈ আমি কি কৰোঁ পানী বেছিকৈ মাৰোঁ ছেইম একে ধৰণত কিডনিত ফিল্টাৰ হ'বলৈ কি হ'ব লাগে পানী বেছিকৈ খালে বেছিকৈ ফিল্টাৰ হৈ পিনে পেচাবৰ থ্ৰুদি ইউৰিক এচিডটো ওলাই যাব তো সেইটো হ'ব পাৰে নহ'লে আকৌ পানী কম খালে তাত গেছ জমি ইউৰিক এচিড ক্ৰিষ্টেল হৈ যায় তো সেইটো কি হৈ যায় পিছত গৈ পিনে কিডনি পাথৰ যোনটো কওঁ আমি ৰিনেল ষ্ট'ন হৈছে তো ইউৰিক এচিড পাথৰো হ'ব পাৰে তো সেইটো হ'ব পাৰে আৰু ইউজুৱেলি মানে পিউৰিন ৰিচ ফুডবিলাক যদি আমি এনে গুগল চাৰ্চ মাৰিয়ে চাব তো প্ৰথমতে সেইবিলাক ওলাব যে ৰেড মিট যিকোনো ৰঙা মাংস ধৰি লওক খাচী মাংসই হওক বা বাফেলো হওক কিছুমান ৰেড মিটবিলাকত সেইবিলাকত আপোনাৰ বেছিকৈ পিউৰিন বেছিকৈ থাকে আৰু সেইটোৰ কাৰণে ইউৰিক এচিড যদি হৈ গৈছে একবাৰ মানে লেভেলতকৈ বাঢ়ি গৈছে তেনেহ'লে আমি সেইবিলাক ফুড মেইনটেইন কৰি খাব লাগে আৰু যদি হোৱা নাই তেনেহ'লেও আমি জোখত খাব লাগে অতিমাত্ৰা খাব নালাগে ছেকেণ্ড কিছুমান শাক পাচলিতো থাকে ধৰি লওক স্পেনিছ মানে পালেং শাক নেকি সেইটোতো আপোনাৰ পিউৰিন বহুত থাকে তেনেকুৱা আপোনাৰ গোটেই লিষ্টটোৱে পাই যাব গুগলত চাৰ্চ কৰিলে বহুত তেনেকুৱা আছে আৰু অৰ্গেন ধৰি লওক যিকোনো মাংসৰ লিভাৰ কলিজা বা কিডনি যোনখিনি অৰ্গেনৰ মাংস থাকে সেইবিলাক খালেও মানে সেইখিনিতো পিউৰিন ৰিচ বেছি থাকে তাৰপিছত আমি কওঁ যে মচুৰ দালি খাব নালাগে তো মচুৰ দালিতো তেনেকুৱা পিউৰিনছ থাকে তো সেইটো কাৰণে এই পিউৰিন ৰিচ কম্পাউণ্ডবিলাক কমাই দিব লাগিব ইউৰিক এচিডৰ পৰা বাচিবলৈ ছেকেণ্ডকৈ যেতিয়া বাঢ়ি গৈ আছে অলৰেডি পিউৰিনছ খাই আছে সেইখিনিৰ পৰা বাঢ়ি গৈ আছে তো সেইটোৰ কাৰণে ডক্টৰৰ ওচৰত কনচাল্ট কৰিলে সেই ইউৰিক এচিড বনাটোৰ পৰা ৰখাবলৈ কিছুমান মেডিচিন আছে সেইবিলাক দিয়া যায় তাৰপিছত থাৰ্ড কেছ এনেকুৱা মানে ইউৰিক এচিড কণ্ডিশ্যনত কিডনিৰ ফেইলাৰ হোৱাৰ চান্সেছো থাকে ধৰি লওক কিডনিত গেছ জমি ব্লক হৈ গৈছে তেনেহ'লে কিডনি ফেইলাৰ অভিয়াছলি হ'ব এনেকুৱা হয় মানে যে 1.2 চেৰাম ক্ৰিয়েটিনিন ইউজুৱেলি মানুহৰ নৰ্মেলৰ আপাৰ লিমিট বা 1.4 ইয়ালৈকে আপাৰ লিমিট কিন্তু ধৰি লওক 2 হৈ গ'ল মানে চেৰাম ক্ৰিয়েটিনিন লেভেল 2 হৈ গ'ল তেনেহ'লে কোৱা যায় যে ৰিনেল ফেইলাৰৰ পিনে গৈ আছে আপোনাৰ কিডনি ফেইলাৰৰ পিনে গৈ আছে কিন্তু ইউৰিক এচিড লেভেলৰ ইউৰিক এচিড যদি হাই হৈ যায় কেতিয়াবা এনেকুৱা হয় যে 3-4 লৈকে পোৱা যায় তো এইটো নুবুজায় যে কিডনি বেয়া হৈ গৈছে জাষ্ট তাৰ ফিল্টাৰেশ্যনটো ছাফিচিয়েণ্টলি কৰিব পৰা নাই তো ওপৰৰ পৰা জমি গৈ আছে তো সেইটো কাৰণে এইখিনি প্ৰব্লেম হয় আৰু ইউৰিক এচিড হ'লে গা বিষ জইণ্ট পেইন এইবিলাক হয় তো এইবিলাকৰ পৰা বাচিবলৈ হৈ গৈছে যদি ডক্টৰৰ ওচৰত যাওক অনলাইন মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰি ইলিগেলো হয় প্লাছ আৰু মানে মেডিচিনটো ডক্টৰে পেচেণ্টৰ কণ্ডিশ্যন চাই লয় পেচেণ্টৰ ফিজিকেল এক্সামিনেশ্যন কৰি পিনে চব কণ্ডিশ্যন চব বস্তুখিনি চাই পিনেহে প্ৰেছক্ৰাইব কৰে এনেকৈ আপুনি এটা প্ৰব্লেম কৈ দিলে যে মোৰ জইণ্ট ফুলিছে ইউৰিক এচিড লেভেল বাঢ়ি গৈছে মই মেডিচিন এটা দিব পাৰোঁ আপোনাৰ কমিও যাব পাৰে কিন্তু অকল সেইখিনি কণ্ডিশ্যনত তাৰ এছ'চিয়েটেড কিছুমান বেমাৰ থাকিব পাৰে যে এইটো কণ্ডিশ্যনত এইটো ঔষধ নিদি পিনে বেলেগ এটা দিব পৰা যায় কিন্তু মানুহে নৰ্মেলি কিছুমান কথা পাহৰি যায় বা ডক্টৰছে যোনটো বিচাৰে চাই যে এইটোৰ লগত হাৰ্ট ৰেট কিমান আছে প্ৰেছাৰটো কিমান আছে চুগাৰ কিমান আছে এইবিলাক চব এনালাইচিছ কৰিব পাৰে কিন্তু আপুনি নৰ্মেল হিচাপে সেইখিনি নাজানি ডক্টৰক নক'বও পাৰে তো সেইকাৰণে অনলাইন প্ৰেছক্ৰাইব কৰাটো ভালো নহয় আৰু কৰিবও নোৱাৰি তো হৈ গৈছে যদি ডক্টৰৰ ওচৰত গৈ কনচাল্ট কৰি মেডিচিন যিকোনো বেমাৰৰ কাৰণে ডক্টৰৰ ওচৰত গৈ পিনে কনচাল্ট কৰি মেডিচিন ল'ব আৰু বাচিবলৈ হ'লে তাৰ আগৰখিনি কৰিব লাগিব যে পিউৰিন ৰিচ কম্পাউণ্ড কমাই খাব লাগিব ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব পানী ছাফিচিয়েণ্টলি খাব লাগিব এই তিনিটা বস্তু যদি মানি চলে তেনেহ'লে আপোনাৰ ইউৰিক এচিড ডিজিজ কেতিয়াও নহয় তো এইখিনিয়ে আছিলে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ আপুনি বেমাৰটো হ'বই নিদিব তাৰ আগতে ৰক্ষা কৰক হৈ গ'লে কিছু নহয় কিছু পৰিমাণে চাফাৰ কৰিবই লাগিব সেইটো মানে মেডিকেল চায়েন্স বুলি নহয় যিমান চায়েন্সে থাকক বেমাৰটো হৈ গ'লে আপোনাক ভাল কৰিলেও 100% তেনেকুৱা আগৰ নিচিনা হ'ব নোৱাৰে তো সেইকাৰণে আগতে বেমাৰ হোৱাৰ পৰা বাচি থকাটো ভাল আৰু থেংক ইউ নেক্সট ভিডিঅ'ত নতুন এটা টপিক লৈ লগ পাম তো চেনেলটো ফ'ল' কৰি দিব ইউটিউবত গৈ ছাপোৰ্ট কৰিব পাৰে থেংক ইউ